ও গাই নতু দুহিবাৰ ও সময় হুৱন্তে গোয়া ও দামুৰি কমেলন্ত মুৰাৰী নেমেল বুলি ও আমি সবে মাতো যেবে অধিক হাসন্ত ৰিংগ পাৰি ও আমি গৃহ কামে আউল ও হুইবার দেখিয়া কৃষ্ণে ও বানর গণক গেলই সুরে যেন দামোদর ও সে গোসায়া পখী ঘৰ চুৰি কৰি শান্ত দুগ্ধ দৈ আর শিকিয়া তথৌ তুলি ও পিৰাউৰু খলে উঠি ও তাকো নমৱন্ত কিনো চান্দ লুকান নজায়ান্ত ও আন্ধাৰতো খুজি পান্ত শৰীৰৰ ৰত্ন পোখৰাই বাপসকল আইসকল ভগৱান কৃষ্ণৰ শিশু লীলাৰ অপূৰ্ব মহিমা আপোনাক সবে শ্ৰৱণ কৰি আছে ঈশ্বৰ কৃষ্ণৰ এই গুণানুকীৰ্তন মধুৰ লীলা অপূৰ্ব লীলাসমূহ শ্ৰৱণ কৰিবৰ কাৰণে ব্ৰহ্মাই বাঞ্ছা কৰে সমস্ত বেদজ্ঞ ঋষিসকল দেৱতাসকল গন্ধৰ্ব কিন্নৰ সকলোৱে ভগৱানৰ এই অপূৰ্ব লীলা শ্ৰৱণ কৰিবৰ কাৰণে উৎসুক হৈ থাকে কি অপূৰ্ব লীলা সাধাৰণ মনুষ্যৰ নিচিনা কৰিছে কিন্তু অপূৰ্ব দিনে দিনে গোকুলত বাঢ়িবলৈ লোৱা ভগৱান কৃষ্ণই সমস্ত গোকুলবাসীক এনেকুৱা উপদ্ৰৱ কৰিছে উপায় নাপায় তেওঁলোকে যশোদাৰ ওচৰত আহি গোচৰ তৰিবলৈ আহিছে গোচৰবিলাক 1 নম্বৰ 2 নম্বৰকে দিছে ভগৱান কৃষ্ণক দোষী সাব্যস্ত কৰিবলৈ যশোদাৰ আগত গোপীসকলে প্ৰথম গোচৰ দিছে যে আমাৰ গাই দুৱাবলৈ নহওঁতে বাছুৰীবিলাক এৰি দিয়ে গতিকে দামুৰীবিলাক যেতিয়া এৰি দিয়ে আমি নেমেলিবা বুলিলেও নুশুনে হাঁহি হাঁহি চিঞৰি চিঞৰি সমস্ত দামুৰীবিলাক এৰি দিয়ে গতিকে দামুৰীবিলাকে গাখীৰ সকলো পান কৰি দিয়ে আমি গাখীৰ খীৰাবলৈ সিদিনাখন আৰু নোৱাৰো আমি ঘৰৰ কামত যেতিয়া মগ্ন হৈ থাকো তেতিয়া চুৰৰ নিচিনা প্ৰৱেশ কৰি এগালমান বান্দৰ লগত লৈ আহি
সমগ্ৰ দধি দুগ্ধবিলাক চুৰ কৰি খায়। হাতেৰে ঢুকি নেপাওক বুলি শিকিয়াত দধি ভাণ্ডসমূহ ওলমাই ওলমাই ওপৰত ৰাখোঁ, কিন্তু উৰলবিলাক আনি পীৰাবিলাক আনি জোৰা লগাই লগাই তোমাৰ পুত্ৰ কৃষ্ণই সেই সমস্ত দধি ভাণ্ড খাই নষ্ট কৰে। বিচাৰি নাপাওক বুলি আন্ধাৰত লুকাই ৰাখোঁ, তথাপি ৰক্ষা নাপাওঁ। তোমাৰ পুত্ৰই শৰীৰত পিন্ধা সেই অলংকাৰবোৰে যিমানে আন্ধাৰলৈ যায়, সেই ৰত্ন অলংকাৰবিলাকে অন্ধকাৰবিলাক আঁতৰাই দিয়ে আৰু সেই পোহৰত তেওঁ সকলোবিলাক বিচাৰি পায়। এইখিনিতে মোৰ এটি কবিৰ এটি বিশেষ কথালৈ মনত পৰিছে। এগৰাকী কবিয়ে এটি কবিতাত লিখিছিলে, যশোদাই যেতিয়া ভগৱান কৃষ্ণক মাৰিবলৈ খেদি যায়, ভয়তে ভগৱান কৃষ্ণই ঘৰৰ এন্ধাৰ চুকবিলাকলৈ গৈ লুকাই থাকে। কিন্তু ভগৱান কৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা জ্যোতিবিলাকে তেওঁ যিমান এন্ধাৰলৈ যায় সিমানেই মানুহৰ চকুত পৰি যায়। যশোদাই বিচাৰি পায়, ইয়াতে লুকাই আছে বুলি। এগৰাকী হয়তো অতীন্দ্ৰিয়বাদী কবি, অন্তৰ আত্মাক বিচাৰিব পৰা কবিয়ে লিখিছিলে কবিতা। তেওঁ কৈছিলে যে, হে কৃষ্ণ, তুমি যশোদাৰ ভয়ত যদি লুকাবলে এন্ধাৰ জেগা বিচাৰি আছা, তেতিয়াহ'লে তুমি মোৰ হৃদয়লৈকে আহা। মোৰ হৃদয়খন এই জাগতিক জগতৰ কপট, হিংসা, অসূয়া, অপ্ৰীতিৰ দ্বাৰা অন্ধকাৰ হৈ আছে। হে কৃষ্ণ, তুমি যদি মোৰ এই অন্ধকাৰ হৃদয়ত লুকাবলৈ এবাৰ আহা, তেতিয়াহ'লে তোমাৰ শৰীৰৰ পৰা ওলোৱা সেই জ্যোতিয়ে মোৰ হৃদয়খন জানো পোহৰ কৰি তুলিব, মই শুদ্ধ হৈ যাম। এই প্ৰত্যেকটো কথাতে এই তাৎপৰ্যসমূহ বিদ্যমান হৈ আছে। জাগতিক জগতৰ বিষয় সুখ বিচাৰি মানুহে ইমান অৰাজক অৱস্থালৈ যাবলৈ কুণ্ঠাবোধ নকৰে, যাৰ কাৰণে তেওঁলোকৰ মন, মস্তিষ্ক, হৃদয় সকলোবিলাক যেন অন্ধকাৰেৰে পৰিপূৰ্ণ হৈ পৰে। তেনেকুৱা এখন হৃদয়ত যদি ভগৱান কৃষ্ণৰ এই চৰিত্ৰসমূহ অন্বেষণ কৰিবলৈ আৰম্ভ কৰে, তেনেকুৱা এখন হৃদয়ত যদি ভগৱন্ত পুৰুষৰ এই লীলাসমূহ যদি ঠাই পাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে দেখিব যে জাগতিক জগতৰ অসূয়া, অপ্ৰীতি, হিংসা, এই কলুষিত ব্যৱস্থাৰ পৰা সেই ব্যক্তিজনৰ হৃদয়খন ভগৱন্তৰ কৃপাৰে উদ্ভাসিত হ'ব আৰু পোহৰমুখী চিন্তালৈ গতি কৰিব। সেইকাৰণে গুৰুসকলৰ প্ৰতি প্ৰাৰ্থনা, ওম असतु मा सदगमय तमसु मा ज्योतिर्गमय मृत्युर माम अमृतम गमय। ইয়াত तमसु मा ज्योतिर्गमय, হে পোহৰ দিওঁতা, গুৰুৰ প্ৰতি প্ৰণাম কৰিছে, মোক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা। অৰ্থাৎ গোপীসকলে ভগৱান কৃষ্ণৰ অপৰাধৰ খতিয়ান যশোদাৰ আগত দাঙি ধৰিছে আৰু অপৰাধসমূহ কৈ যাওঁতে বৰ তাৎপৰ্যপূৰ্ণ এটি অপৰাধ বৰ্ণন কৰিছে যে আমি যদি এন্ধাৰতো লুকাই ৰাখোঁ আমাৰ লৱণোবিলাক, দধি দুগ্ধবিলাক, তোমাৰ পুত্ৰৰ শৰীৰৰ পৰা ওলোৱা পোহৰে সেই সমস্ত এন্ধাৰৰ লৱণো তেওঁ বিচাৰি পায়। আর গোয়ালে আনন্দে বেঢ়ি ও সুর বুলি পারে গেরি কই কো যাইবা কৃষ্ণ নি বুধরে মাতন্ত ধূৰ্তালি বাক ও দৰাসন্ত আখি কাক
তই সুৰময়ী সদগিৰি আর ঘর থৌ লিপি মুচি ও তাতো ভরসি পলাই জান্ত ও আমি হাসি মরু বুকু ফাটি তোমার কুলাত আৱে ও নমাতিয়া সন্ত কৃষ্ণে যেন সুবিনীত শিশু গুটি যিখিনি সময় গোপীসকলে যশোদাক ভগৱান কৃষ্ণৰ গোচৰ দিবলৈ আহিছিলে সেইখিনি সময় অত্যন্ত মৰম লগা এটি শিশু হৈ যশোদাৰ কোলাত শুই আছে আৰু গোপীসকলে এটা এটাকে গোচৰ দিছে সকলো গোচৰ মৰম লগা চাৱনিৰে শুনি আছে যেন তেওঁ একোৱেই কৰা নাই যেন তেওঁ একোৱেই নেজানে জগতত এইবোৰ কি হৈছে তেওঁ যেন একো গমেই নাপায় তেওঁ যশোদাক বুজাব বিচাৰিছে যে এইবোৰ মই কৰা নাই আচলতে মোক এনেই এইবোৰ দোষাৰোপ কৰিছে মোৰ ওপৰত এই দুখবোৰ জাপি দিয়া হৈছে যেন অবুজ বালক একোৱেই নেজানে তেনেকুৱা হৈ নিশ্চুপে যশোদাৰ কোলাত শুই আছে গোপীসকলে কৈছে যে এতিয়া ইমান শান্ত শিষ্টমতী এই শিশু কৃষ্ণ যেন একোৱেই নেজানে হে আই যশোদা তোমাৰ কোলাত যি ধৰণে মৰম লগাকে শুই আছে এইজন কৃষ্ণই কিন্তু আমি যেতিয়া ঘৰটো লেপি মুচি থওঁ তেতিয়া ভৰিৰে গছকি গছকি সেই সকলো লিপি মুচি থোৱা ঘৰ নষ্ট কৰি থৈ গুচি আহে আচলতে ভগৱান কৃষ্ণই সেই গোপীসকলে আনন্দেৰে লিপি মুচি থোৱা ঘৰত সেই অভয় চৰণৰ পদধূলি দি থৈ গুচি আহে তেওঁ জানে এইসকল মোৰে ভক্ত মোৰ পদধূলি পাবৰ কাৰণে যুগ যুগ তপস্যা সাধন কৰিছিলে অৰণ্যত বহি আৰু মোৰে কৃপাত আজি গোপী হৈ গোকুলত আছেহি মই কৰিব অহা এই নৰলীলাখনৰ তেওঁলোকো একোজন সহযোগী গতিকে লিপি মুচি থোৱা ঘৰৰ মজিয়া সেই অভয় চৰণ ধ্বজ বজ্ৰ অংকুশ জব পদ্ম পঞ্চচিহ্ন বিৰাজিত সেই বিৰল চৰণেৰে গোপীসকলৰ ঘৰত পদধূলি দি থৈ আহে ভগৱান কৃষ্ণই কিন্তু সেয়া যেন এক দুষ্ট লীলা গোপীসকলে বুজি নাপায় বিষয় সুখত থাকি মায়াৰ আচ্ছাদনত থাকি ভগৱান কৃষ্ণৰ সেই অপূৰ্ব লীলা তেওঁলোকে ধৰিব পৰা নাই এবাৰ মোক শিশু এটি প্ৰশ্ন কৰিছিলে যে হে প্ৰভু ঈশ্বৰ আমি ভগৱানৰ সকলো আদৰ্শ গ্ৰহণ কৰোঁ কিন্তু ভগৱান কৃষ্ণই যে লোকৰ ঘৰত চুৰ কৰি খাইছে সেই আদৰ্শ আমি গ্ৰহণ কৰিব লাগিব নেকি বৰ সাংঘাতিক প্ৰশ্ন হয়তো সকলোৰে মনত এনে প্ৰশ্ন দোলা দিব পাৰে কিন্তু মনত ৰাখিব ভগৱান কৃষ্ণৰ ক্ষেত্ৰত এই কথাটো গুৰুত্বপূৰ্ণ কথা বেলেগ ধৰণৰ আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ কি দিব যাদৱ যদুৰায় ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবে তোমাক পায় চুৰৰ সংজ্ঞা হ'ল কি যোনে আনৰ বস্তু নুসুধাকে আনে তাকে চুৰ বোলে বা মনে মনে আনে কিন্তু এই জগতৰ সকলো বস্তুটো ভগৱানৰে পৃথিৱীত যিমান দ্ৰব্য বস্তু আছে সকলো ঈশ্বৰৰ নিজৰ বস্তু আমি নিমিত্ত মাত্ৰ আধ্যাত্মিক জগতত ক'বলৈ গ'লে মই নিজেও ভগৱানৰ মই তোমাৰ প্ৰভু এই বুলি সমৰ্পিত হয় গতিকে যেহেতু সমস্ত দ্ৰব্য বস্তু ভগৱানৰে হয় এতেকে ভগৱানৰ দ্ৰব্য বস্তু ভগৱানৰ মন গৈছে খাইছে
ভগৱানৰ মন গৈছে তেওঁ নষ্ট কৰি দিছে এই শৰীৰটোৱে ঈশ্বৰৰ মন গৈছে মোক সৃষ্টি কৰিছে আপোনাৰ খবৰ সন্মুখত বহি থকা মোৰ শৰীৰটো ঈশ্বৰৰ দ্বাৰা সৃষ্ট ঈশ্বৰৰ কৃপা হৈছে কাৰণে তেওঁ পালি আছে মই জীয়াই আছো আৰু এদিন তেওঁৰ ইচ্ছা যাব সেইদিনাখন এই শৰীৰটো ভাঙি পেলাব নষ্ট কৰি পেলাব তেওঁৰ কথা তেওঁৰ মন গৈছে তেওঁ ব্যৱহাৰ কৰিছে তেওঁৰ মন গৈছে তেওঁ নষ্ট কৰিব তেওঁৰ মন গৈছে তেওঁ সৃষ্টি কৰিব তেওঁৰ মন গৈছে তেওঁ পালন কৰিব সকলো তেওঁৰ ইচ্ছা মতে চলে ভগৱন্ত পুৰুষৰ ইচ্ছা অবিহনে গছৰ পাত এটিও নসৰে এই কথা বাৰম্বাৰ শাস্ত্ৰৰ মাধ্যমেৰে সমস্ত জগতৰ লোককে বুজাব বিচৰা হৈছে ক'ব বিচৰা হৈছে গতিকে ইমানখিনি নটখট ইমানখিনি দুষ্টালি কৰাৰ পিছতো ভগৱান কৃষ্ণ শিশুৰূপী কৃষ্ণই যশোদাৰ কোলাত এনেভাৱে শুই আছে যেন সেইবোৰ তেওঁ একোৱেই নাজানে ৰাম কৃষ্ণৰ মুখ কচাই হাসি হাসি ৰংগ পাই গোপীগণে কহে কথা তৰ তৰ কৰি কৃষ্ণে ও মাৱৰ মুখক শান্ত দেখি যশোদাৰ ভৈলা বেথা গোপীসকলে দেখিছে যে বাহ 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 হে কৃষ্ণ ইমান দুষ্টামি কৰ্ম কৰি আহি এতিয়া মাৰ কোলাত ইমান ধুনীয়াকৈ শুই আছা যেন একোৱে কৰা নাই আৰু বাৰে বাৰে যশোদাৰ মুখৰ ফালে মৰম লগা চাৱনিৰে কৃষ্ণই চাইছে যেন মই এইবোৰ কৰা নাই আই আৰু যশোদায়ো পুত্ৰৰ মুখ চাই তেওঁৰ মনতো ব্যথা জন্মিছে যশোদাই জানিছে যে গোপীসকলে মিছা কথা কৈছে আচলতে যশোদাৰ মনত ভ্ৰান্তি সৃষ্টি কৰিছে ভগৱন্ত পুৰুষে সেইটোৱে তেওঁৰ কাম মায়াৰ দ্বাৰা সমস্ত জগতখন ভগৱন্ত পুৰুষে এই ধৰণে পৰিচালনা কৰে ৰাম অবস্তুক দেখান্ত বস্তুক আৱৰি এহিতো মোহৰ মায়া জানা নিশ্চয় কৰি নামঘোষাত মহাপুৰুষে লিখিছে অবস্তুক দেখান্ত বস্তুক আৱৰি এহিতো মোহৰ মায়া জানা নিশ্চয় কৰি অৰ্থাৎ যিটো সঁচা কথা সেই সঁচা কথাটোক মায়াৰ বলেৰে ঢাকি তাকেই মিছা কৰি মিছাটোকে সঁচা হিচাপে দেখুৱাটোৱে হ'ল ভগৱন্ত পুৰুষৰ অন্যতম এক মহালীলা সেই লীলাৰ পাকচক্ৰত আমি জীৱবিলাকে উঠি ভাহি ফুৰি আছো আমি সঁচাটোকে মিছা দেখিছো আৰু মিছাটোকে আমি সঁচা দেখিছো আৰু আজিও যশোদাক সেই মায়াৰ বলেৰে ভগৱন্ত পুৰুষে মানসিকভাৱে এনেকে ধৰণে বেৰি পেলালে যশোদায়ো জানিলে যে এই গোপীসকলে মিছা অভিযোগ দিবলৈ আহিছে এই বুলি তেওঁ কৃষ্ণৰ মুখলৈ চাই ব্যথা দৃষ্টিৰে চাই থাকিল এ ৰাম নাহি ভয় বুলি বাণী ও বুকুত খাবতে আনি মহাস্নেহে মুখে দিলা চুমা ওহি মতে নাৰায়ণ
ক্ৰীড়িলন্ত অনুক্ষণ শুনা কহু আৰু শিশু লীলা। যশোদাই কৃষ্ণক অভয় বাণী দিলে, হে ভগৱান কি আচৰিত তোমাৰ লীলা। যিজন কৃষ্ণই সমস্ত জগতকে অভয় দিব পাৰে, সেইজন কৃষ্ণক আজি সাধাৰণ নাৰী এগৰাকী যশোদাই অভয় দিছে। হে কৃষ্ণ, হে মোৰ বালক, হে মোৰ বাচা, তুমি ভয় খাব নালাগে। এই গোপীসকলৰ কথাত মই পতিয়ন নেযাওঁ, তোমাক মই একো শাস্তি নিদিওঁ। এই বুলি মৰমেৰে বুকুত বাৰে 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 সাৱটি বান্ধি বান্ধি লৈছে। যি কৃষ্ণ সমস্ত জগতৰ অভয়দাতা, সেই কৃষ্ণক অভয় দিছে যশোদাই। কি বিচিত্ৰ লীলা। এই ধৰণে ঈশ্বৰ পুৰুষে গোকুলত অনেক প্ৰকাৰে লীলা সাধন কৰি সমস্ত গোকুলবাসীক আনন্দিত কৰিছে, ক্ৰীড়িছে। অনেক ধৰণে লীলাৰ জৰিয়তে তেওঁৰ জীৱনৰ যিবিলাক তত্ত্ব কথা, সেই তত্ত্ব কথাসমূহ জাগতিক জগতত এৰি থৈ গৈছে। আমি কেৱল তাক গ্ৰহণ কৰিব লাগে আৰু জীৱনত প্ৰয়োগ কৰি জীৱন ধন্য কৰিব লাগে। হে ৰাম ৰাম, এহি মতে কৃষ্ণে ক্ৰীড়িয়া সন্তে পাছে গোপ শিশু যাকে ও কৃষ্ণে মাতি শান্ত বুলি গেৰি পাৰে যশোদা শুনিলা তাকে এইদৰে ভগৱান কৃষ্ণই অনেক লীলা সাধন কৰিলে। আৰু এদিন হঠাৎ যশোদাই শিশুসকলৰ মাত শুনিলে। গোপ শিশুসকলে চিঞৰি চিঞৰি যশোদাক কৈছে, আই তোমাৰ সন্তানে মাটি খালে, তোমাৰ কৃষ্ণই মাটি খালে, এই বুলি ক'লে। আর খাইব মুন্দ বুলি কৃষ্ণ হাতত ধৰিলা খেদি গোৱালি আর কেনে মাটি খাইলি বলাই আদি কৰি কহয় ছোৱালী তোৰ আজি মুণ্ড খাম মই, এই বুলি যশোদাই খেদি গল। নন্দৰ ঘৰত দধি দুগ্ধ ঘৃত মধু নদীৰ নিচিনা বৈ যাই থাকে। সমস্ত অমৃতৰ ভাণ্ডাৰ যেন নন্দৰ ঘৰতে আছে। ইমান বিলাক থকাৰ পিছতো নন্দৰ পুত্ৰই যেতিয়া মাটি খাইছে, এই খবৰ যেতিয়া যশোদাৰ কাণত পৰিছে, প্ৰচণ্ড খঙেৰে যশোদাই খেদি গৈছে আৰু কৃষ্ণৰ হাতত থাপ মাৰি ধৰি কিয় মাটি খালি এই বুলি বলাই প্ৰমুখ্যে সমস্ত শিশুক তেওঁ সুধিছে, কিয় মাটি খালি কোৱা। আর শুনি দৰি হৰি মাও কমাতন্ত হবে মিছা মাতে আই ও খাইলো মাটি যেবে মুখ চোৱাতেবে দেখা অন্ত বেন্ত বাই। যশোদাৰ এনে ৰুদ্ৰমূৰ্তি দেখি কৃষ্ণ ভয় খালে।
ভয়তে কম্পমান কৃষ্ণই মাকক ক'লে, আই এই সকলে মিছা মাতিছে, মইনো ক'ত মাটি খালো, তুমি মোৰ মুখখন চোৱাচোন বুলি মুখখন মেলি যশোদাক কৃষ্ণই দেখুৱালে। তেওঁ যে মাটি খোৱা নাই তাক প্ৰমাণিত কৰিবলৈ মুখখন মেলি দেখুৱালে। আর পুত্ৰৰ গৰ্ভত সমস্ত জগত যশোদা দেখন্ত পাছে, সসাগৰা মহী বায়ু সূৰ্য সখী তারা গণু তৈতে আছে। আর গোকুল সহিতে আপোনাক তৈতে দেখিয়া শংকিত সতী কিবা স্বপ্ন দেখো কিবা দেব মায়া কিবা ভ্ৰম ভৈলা মোৰ